হয় চাওক, মই এই মুহূৰ্তত উপস্থিত আছোঁ খুমটাই সমষ্টিৰ এটা পথত আৰু এই পথৰ দুৰৱস্থা আমি দেখুৱাবলৈ লৈছোঁ। ND24 দৰ্শকসকলক আমি পোনপটীয়াভাৱে এটা পথৰ দুৰৱস্থা দেখুৱাবলৈ লৈছোঁ। একাঠু দ গাঁত সৃষ্টি হৈছে, য'ত ছাত্ৰ ছাত্ৰীসকল, স্থানীয় লোকসকল, ব্যৱসায়ীসকল যাতায়াতৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। মোৰ সহযোগে প্ৰথমে এই দৃশ্যটো দেখুৱাব। আমি ND24 দৰ্শকসকলক পোনপটীয়াভাৱে এটা দৃশ্য দেখুৱাইছোঁ। এটা জৰাজীৰ্ণ পথ বুলি ক'ব লাগিব। প্ৰতিদিনে শতাধিক লোক আহ যাহ কৰে। এগৰাকী মুক্তিযোদ্ধাৰ নামত উচ্চগিত এইটো পথ, কিন্তু বৰ্তমান সময়ত চৰকাৰ আৰু কৰ্তৃপক্ষৰ যি হেমাহি, তাৰ ফলশ্ৰুতিত কিন্তু আজি পথৰ এনে দুৰৱস্থা দেখিবলৈ পোৱা গৈছে। প্ৰায় কেইবা শতাধিক লোক এই পথৰ দুই কাষে বাস কৰে, কিন্তু বৰ্তমান অৱস্থাত ছাত্ৰ ছাত্ৰীসকল, ব্যৱসায়ীসকল, কৰ্মচাৰীসকল, কৃষকসকল তেওঁলোক এই পথেদি অহা যোৱা কৰিবলগীয়া হয়। মূল পথ বুলি ক'ব লাগিব, এইটো মূল পথ, তেওঁলোকৰ যাতায়াতৰ একমাত্ৰ মূল পথ। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে পথৰ যি দুৰৱস্থাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল বা স্থানীয় লোকসকল যাতায়াতৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ইয়াক লৈ কিন্তু স্থানীয় লোকসকলে বহুবাৰ খুমটা সমষ্টিৰ বিধায়কগৰাকী বা বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাইছিল, পথটো মেৰামতি কৰিব লাগে বা পথটো নিৰ্মাণৰ ক্ষেত্ৰত এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকীকো এই স্থানীয় লোকসকলে এখন আবেদন পত্ৰ দিছিল, পথটো নিৰ্মাণৰ বাবে বা মেৰামতি কৰিবৰ বাবে আবেদন কৰিছিল। কিন্তু তৎসত্ত্বেও কিন্তু বৰ্তমান সময়তো কিন্তু এনে দুৰৱস্থা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগে পোনে পোনে পৰিৱেশটো দেখুৱাই আছে, পথৰ যি দুৰৱস্থাৰ যি পৰিৱেশ, এই পৰিৱেশটো দেখুৱাই আছে। স্থানীয় লোকসকল বিশেষকৈ স্থানীয় লোকসকলে আবেদন নিবেদন কৰিছিল, কিন্তু কোনো ফলশ্ৰুতি বা ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই, যাৰ ফলশ্ৰুতিত আজি গাঁৱৰ লোকসকল একগোট হৈছে প্ৰতিবাদ মুখৰ হোৱা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে একেমুখে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে এটা কথাই কৈছে, পথত ভুৰ ৰুই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। মহিলাসকল ওলাই আহিছে। শাওনৰ আজি পথাৰত থকাৰ যি বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে, শাওনৰ পথাৰত ভৰোৱা বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। মহিলাসকলে পথত ভুৰ ৰুইছে, ভুৰ ৰুই প্ৰতিবাদ কৰিছে। তেওঁলোকে আবেদন জনাইছে, স্থানীয় লোকসকলে আবেদন জনাইছে, মুখ্যমন্ত্ৰীগৰাকীক আবেদন জনাইছে, বিধায়কগৰাকীক আবেদন জনাইছে, যাতে পথটো অতি শীঘ্ৰে নিৰ্মাণ কৰিব লাগে, যাতায়াতৰ সুচল ব্যৱস্থা কৰিব লাগে। দাদা, বিশেষকৈ এই পথৰ দুৰৱস্থা, স্থানীয় লোকসকলে প্ৰতিবাদ কৰিছে, মহিলাসকলে ভুৰ ৰুই প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। কি ক'ব এই মুহূৰ্তত? আমি প্ৰথমতে ND24 আপোনালোকৰ সংবাদকৰ্মীসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অঞ্চলটো মধ্যমিছামা গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত বাহুৰাৰ মাজেদি কমলেশ্বৰ মহন্ত পথ বুলি সকলোৱে জানো। এই পথটোৰ সম্পৰ্কত ইতিমধ্যে আমি বিভাগীয় কৰ্তৃপক্ষক, লগতে আমাৰ স্থানীয় জনপ্ৰিয় বিধায়ক আমাৰ মৃণাল শইকীয়া ডাঙৰীয়া, লগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি আবেদন জনাইছিলোঁ। কিন্তু অদ্যপৰিমিত এই ৰাস্তাটোৰ কোনো আমি ব্যৱস্থা এতিয়ালৈকে আমি পোৱা নাই, আৰু বিশেষকৈ কোনো যাতায়াত ব্যৱস্থাৰ বাবেই এই ৰাস্তাটো উপযোগী নহয়। আৰু এই সম্পৰ্কত আমি আমাৰ স্থানীয় ৰাইজে, আমাৰ গাঁৱৰ বিভিন্ন গাঁৱৰ একত্ৰিত হৈ ৩-৪খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ আমি যেতিয়া আমাৰ খুমটাই সমষ্টিৰ স্বচ্ছ বিদ্যালয় স্বচ্ছ পুৰস্কাৰৰ বাবে আহিছিল, তেতিয়া আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আবেদন জনাইছিলোঁ। তেখেতে আমাক এই ক্ষেত্ৰত সহমৰ্মিতা প্ৰকাশ কৰিছিল, কিন্তু আজিৰ তাৰিখতো কিন্তু আমাৰ ৰাইজে ইয়াত জীয়াতু ভুগিবলগীয়া হৈছে। বিধায়কগৰাকী, খুমটাৰ বিধায়কগৰাকী মৃণাল শইকীয়া, আৰু তেখেতক খুব জনপ্ৰিয় বুলি কোৱা হয়। সকলোৱে কয় উন্নয়ন কৰিছে, কিন্তু উন্নয়নৰ কিন্তু প্ৰকৃত ছবিটো কিন্তু এইটো। কি ক'ব? মই DSCC বাবদ শুভেচ্ছা জনাইছোঁ। আমাৰ এই ৰাস্তাটো আমাৰ এতিয়া বৰ্তমান মই ইমান বয়স হ'ল মোৰ এতিয়া, কিন্তু এই ৰাস্তাটো হোৱা আমাৰ মনত নাই। কিন্তু আজিলৈকে মৃণাল শইকীয়াদেৱে কৰিছে, নকৰা নহয় কাম, বহুত কাম কৰিছে এই চাপৰি ফালে। কিন্তু আমি আবেদন বিনয় গৈ 3বাৰ 4বাৰকৈ 7বাৰ আমি আমাৰ গাঁৱৰ ৰাইজ গৈ মৃণাল শইকীয়াৰ ঘৰত গৈ আবেদন কৰিছোঁ, তেখেতক জনাইছোঁ যে আমাৰ ৰাস্তাটো আপুনি অকণমান চকু মেলি চাওক। কিন্তু তেখেতে আজিলৈকে ৰাস্তাটো কোনো এইপিনে নাহেই, এইফালে নাহেই। গতিকে আমাৰ ৰাইজে সিদ্ধান্ত কৰিলোঁ, আমাৰ গাঁৱৰ ৰাইজে সিদ্ধান্ত কৰিলোঁ, আমাৰ গাঁৱৰ ৰাইজৰ প্ৰতিনিধি দলে বৰতিকালে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আহিছিলে, তালৈ আমি গৈছিলোঁ। তালৈ গৈ আমি তেখেতক এখন আবেদন দিছোঁ এই ৰাস্তাটোৰ বিষয় লৈ পেলাই। গতিকে তেখেতক দিয়াৰ কাৰণে তেখেতক দিহে থলোঁ, কিন্তু আজিলৈকে কোনো কাম হোৱা নাই। মহিলাসকলে প্ৰতিবাদ কৰিছে, পথাৰত থাকিব লাগে, তাৰ বিপৰীত ছবি কিন্তু ইয়াত ভুৰ ৰুই প্ৰতিবাদ কৰিছে। আৰু এটা কথা ক'ব লাগিব, বিধায়কগৰাকী, খুমটাই সমষ্টিৰ যিগৰাকী বিধায়কগৰাকীক জনপ্ৰিয় বুলি সততে উচ্চাৰিত হৈ থাকে, কিন্তু বৰ্তমান সময়ত কিন্তু এইটো মূল পথ বুলি ক'ব লাগিব, কিন্তু এনে দুৰৱস্থা।
হয়, আপোনালোক ND24লৈ মোৰ অশেষ ধন্যবাদ থাকিলে। মই এতিয়া বিয়া হৈ অহা এইখন গাঁৱলৈ আজি 40-50 বছৰ মানেই হ'ল। এই ৰাস্তাটো মই অহাৰ পৰা এনেকেই দেখিছোঁ। বিস্মিতা গগৈ যেতিয়া বিধায়ক হৈ আছিলে খুমটাই সমষ্টিত, তেতিয়া দেখিছিলোঁ শিলগুটি কেইটামান পেলাইছিলে। তাৰ বিপৰীতে আজিলৈকে আমাৰ এই ৰাস্তাটোত তেওঁলোকে চকু ফুৰাব পৰা সময় হোৱা নাই। গতিকে এজন মুক্তিযোদ্ধাৰ নামত কিন্তু এই পথটো এনেই সেইটো তেওঁলোকে এনেই কৰি থৈছে, কিন্তু আজিলৈকে কোনো মানে চকু মেলি চোৱা নাই এই ৰাস্তাটোত। আৰু বহুতো মানুহ এই ৰাস্তাটোত এক্সিডেণ্ট হোৱা আমি আমাৰ চকুৰ আগত দেখিবলৈ পাইছোঁ বাইকৰ। সৰু গাড়ীটো আহিবলৈ মন নকৰে। এনেকৈ দেখিবলৈ পোৱা গৈছে খুমটাই সমষ্টিৰ এইটো মূল পথ বুলি ক'ব লাগিব, বাহুৰা গাঁৱৰ এইটো মূল পথ, কিন্তু মূল পথটো তেনে দুৰৱস্থা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ বিধায়কগৰাকীৰ দায়িত্ব আৰু যি কৰ্তব্য আছিল এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত বা পকীকৰণৰ ক্ষেত্ৰত বা মেৰামতিৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, স্থানীয় লোকসকলে আবেদন কৰিছিল, কিন্তু তেওঁ কৰ্ণপাত নকৰা পৰিলক্ষিত হ'ল, যাৰ পৰিণতিত তেওঁলোকে স্থানীয় লোকসকলে মুখ্যমন্ত্ৰীগৰাকীক শেহতীয়াকৈ এক স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু ৰাইজে আশা প্ৰকাশ কৰিছে, মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে যাতে পথটো নিৰ্মাণ কৰি ৰাইজৰ যি ব্যৱস্থা, যাতায়াতৰ ব্যৱস্থা সুচল কৰি তুলিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।